পইচা প্ৰত্যেকটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া ৰাজ্যবাসীক এক প্ৰকাৰৰ ৰামটাঙন শুধাইছে। এটাৰ পিছত এটাকে সামগ্ৰীৰ মূল্য বৃদ্ধিছে। পেট্ৰল, ডিজেল, চিলিণ্ডাৰৰ পৰা আদি কৰি খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধ। আৰু তাৰপিছত দেখা গৈছে যি খেতিয়কৰ যি সাৰসমূহৰো এতিয়া দাম বৃদ্ধি হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰত থকা এখন সাৰৰ বিপণীত আৰু ভিডিঅ' জাৰ্নেলিষ্ট মই উপস্থিত হৈছোঁ। আৰু মই ইয়াৰ স্বত্বাধিকাৰীৰ লগত কথা পাতিবলৈ যত্ন কৰি আৰু কিছু খেতিয়ক আছে, খেতিয়কসকলে তেওঁলোকে সাৰ ক্ৰয় কৰিবলৈ আহিছে। মই খেতিয়কসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম। মই খেতিয়কৰ কাষলৈ আহিছোঁ। মই আপোনালোকক কৈছোঁ সাৰৰ দাম বৃদ্ধি হৈছে, আপোনালোকৰ খেতি কৰাত কষ্ট হৈছে নেকি? আমাৰ সাৰৰ দাম বৃদ্ধি হোৱাতে মোৰ খেতি কৰা বিৰাট অসুবিধা হৈছে। মই কৃষিসকলেও এখন বৰ্তমান বিৰাট ক্ষতিৰ সন্মুখীন হৈছোঁ। আমাৰ এই সাৰৰ দাম, বস্তু বাহিনীৰ দাম, চব বস্তুৰ দাম বাঢ়িছে। শাক পাচলিৰ দামো বাঢ়িয়ে যাব লাগছে, এই সাৰৰ দাম বেছি। এইকাৰণে মই চৰকাৰৰ কাছে আবেদন কৰি আছোঁ এই বস্তুগিলাৰ দাম কমাই দিব লাগে। আপুনি কিছু পূৰ্বতে কৈছে আপুনি লোন লৈ হেনে খেতি কৰি আছে। মই লোন লৈ আনা খেতি কৰি আছোঁ। এখন মই লোনটা কি দিয়ে শোধ কৰিম, পৰিশোধ কৰা মোৰ বিৰাট অসুবিধা হৈছে। চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক আহ্বান জনাই আছোঁ যে এই বস্তু সাৰৰ দাম বা বস্তু বাহিনীৰ দামটো এইটো কমাই দিব লাগে। আমাৰ কৃষিসকলৰ বিৰাট অসুবিধা হৈছে। এয়া আছিল এগৰাকী কৃষকৰ কথা। তেওঁ ক'ব লৈছে সকলো ধৰণৰ যে সাৰৰ যিহেতু দাম বৃদ্ধি পাইছে, সেইবাবে চৰকাৰক আহ্বান জনাইছে যে অতি সোনকালে যেন সাৰৰ মূল্য কমায়, কাৰণ তেওঁ ঋণ লৈ হেনে এই খেতি কৰি আছে। আৰু মই এগৰাকী স্বত্বাধিকাৰীৰ লগত কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ কাষত আহিছোঁ। দাদা, কেনেদৰে বৃদ্ধি পাইছে সাৰৰ দাম? মানে একচুৱেলি কি আপোনাৰ ইউৰিয়াৰ দাম বাঢ়া নাই, ইউৰিয়াটো ঠিকে আছে। বাকী DAP, ছুপাৰ, SSP, NPK এইবিলাকৰ দামটো অলপ বাঢ়ি গৈছে। বাকী আপোনাৰ যিমান কেমিকেল আছে, কেমিকেলৰ দামটো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে। কিমানকৈ বাঢ়িছে? মোটামুটি ধৰক কেমিকেলত যাই পেলাই প্ৰত্যেকটো কেমিকেলত প্ৰায় পাৰ লিটাৰত 200 পৰা 250 টকা বাঢ়ি গৈছে। তাৰপিছত DAP, NPK মোটামুটি ধৰি লওক আপোনাৰ এই প্ৰতি কুইণ্টেলত 400-500 টকাকৈ এনেকৈ বাঢ়ি গৈছে। আৰু এতিয়া আমি বৰ্তমান এনেকুৱা হৈছে যে হয়তো DAP, NPK, MOP এইবিলাক মানে মাৰ্কেটত বহুত ক্ৰাইচিছ হৈ আছে, আমি পাৱাই নাই। মানে মাৰ্কেটত অলপ ক্ৰাইচিছ হৈ আছে, সেইকাৰণে অলপ অসুবিধা হৈছে। কৃষকৰ অসুবিধা হৈছে, আমাৰো অসুবিধা হৈছে। আহি হাহাকাৰ কৰিব লগা হৈছে সাৰৰ কাৰণে। বৰ্তমান হয়তো এনেকৈ ছিজন নাই, কিন্তু আগন্তুক ছিজনত হয়তো হাহাকাৰ কৰিব লগা হ'ব পাৰে। অধিক মূল্য বৃদ্ধি পাইছে সাৰৰ। মানে এইটো কৃষকৰ কাৰণে বহুত বেয়া, কাৰণ যেতিয়া আমাৰ দুখীয়া কৃষকে যেতিয়া বেছি দামত বস্তু কিনিব লাগিব, সিহঁতে খেতি কৰাত অসুবিধা হৈ যাব। সেইকাৰণে বাকী আমিও অনুৰোধ কৰোঁ যাতে হয়তো DAP, NPK, MOP এইবিলাকত যাতে পৰিপূৰ্ণ ছাপ্লাইটো থাকে, বা ৰেটটো কম হ'লে আমাৰ কাৰণে ভাল, কৃষকৰ কাৰণেও ভাল। হয়, নিশ্চয়কৈ ক'ব লাগিব যে মই ইয়াৰ স্বত্বাধিকাৰৰ পৰা ইয়াৰ যিসমূহ মূল্যৰ দামটো লৈছোঁ, মই মূল্যৰ দামবোৰ ক'ব ওলাইছোঁ। যি DAP আছে, DAP আগত প্ৰতি কুইণ্টেলত আছিলে 2700 টকা, এতিয়া প্ৰতি কুইণ্টেলত হৈছে 3500 টকা, প্ৰায় 800 টকা বাঢ়িছে। আৰু যি MOP পূৰ্বতে আছিলে প্ৰতি কুইণ্টেলত 3400 টকা, এতিয়া প্ৰতি কুইণ্টেলত হৈছে 4000 টকা। আৰু NPK প্ৰতি কুইণ্টেলত পূৰ্বতে আছিলে 2800 টকা, এতিয়া 3500 টকা হৈছে। SSP পূৰ্বতে আছিলে প্ৰতি কুইণ্টেলত 1300 টকা, এতিয়া 1500 টকা হৈছে। আৰু ক'বলৈ যিসমূহ কেমিকেল ব্যৱহাৰ কৰে খেতিয়কসকলে, যিসমূহ খেতিপথাৰত পতংগ মাৰিবলৈ যিসমূহ কেমিকেল ব্যৱহাৰ কৰে, সেই কেমিকেলসমূহ প্ৰতি লিটাৰতে প্ৰায় 250 পৰা 500 টকা বৃদ্ধি হৈছে। এনেদৰে যদি মূল্য বৃদ্ধি হয়, এতিয়া কৃষকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে, ৰামটাঙন শুধাইছে আচলতে ৰাজ্য চৰকাৰখনে শপত গ্ৰহণ লোৱাৰ পিছত এটাৰ পিছত এটাকৈ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। এফালে পেট্ৰল, ডিজেল, বাণিজ্যিক চিলিণ্ডাৰৰ দাম, দাইল, চেনি, মিঠাতেল, আটা, ময়দা, ব্ৰেড, গাখীৰ, সকলো ধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। লগতে যি পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত এতিয়া দেখা হৈছে শাক পাচলিৰ দাম মূল্য বৃদ্ধি হৈছে। লগতে ক'ব লাগিব যিহেতু সাৰৰ দামো বৃদ্ধি হৈছে, সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। সাৰৰ দাম বৃদ্ধি হোৱাৰ ফলতে এতিয়া শাক পাচলিৰ দাম দুগুণ হ'ব। বিশ্বজিৎ দাস, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।